অঁ আমাৰ এহেঁততে কি কৈছ এও কামলৈ যাব ওলাইছে আৰু ছোৱালীয়ে পঢ়ি আছে অঁ হ'ব বাৰু আজি ঋতু এখন বৰ টান মাইনা এই মোৰ চাৰ্টটো চাই দিয়াচোন ক'ত আছে মই চাৰ্টটো বিচাৰি অঁ লৈ আহা মোৰ মানে দেৰি হৈছে এই মহিমাহী ৰখি আছে আগফালে অঁ দিয়া এই দেৰি হৈছে মহিমে মোক গালিহে পাৰিব ই সদায় সদায় দেৰি হয় মোৰ তুমি দেউতাক ভাতকেইটা দিবা কথা এটা ক'বলৈ আছে অঁ কোৱা মই যে তোমাক মোবাইলটোৰ কথা কৈছিলোঁ কি চিন্তা কৰিলা মোবাইলটো অকা কাম কৰি আছো নহয় এইখিনিতে পইচাকেইটা পাব লাগে তাকে তোমাক মোবাইলটো আনি দিম বুলি ভাবিছিলোঁ ন কি কোৱা হ'ব এতিয়া মই যাম পইচাকেইটা পালে মই কিবা এটা ভাবিম ঘৰৰ বস্তুকেইটা আনিব লগা আছে নহয় তেতিয়া মই কামলৈ যাওঁ তুমি দেউতাক ভাতকেইটা দিবা আৰু মই স্কুল সোনকালে পঠিয়াবা দেই অঁ থাকা মই যাম আহৈ ৰ'দডাল বৰকে ওলাইছে যাব লাগে কামলৈ অকণমান ভাত খাওঁতে দেৰি হয় ধুনু অঁ আহা দেৰি হৈছে নহয় সোনকালে যাব লাগে আহোঁতে পৰে মাইনে মোবাইলটো এটাও কথা কৈ আছে তাই মই এই আমাৰ ইয়াতে ছেকেণ্ড হেণ্ড দোকান এখন আছে তাতে মই এটা চাইছোঁ তাৰে সেইটোকে এটা আনিব নহ'লে কি কবি আজিকালি লাগেও দে তাকে মোবাইলটো নিদিলেও নহয় অকলে ঘৰত ইমান দিনটো থাকে কিনো কৰি থাকিব দিম আৰু দে আৰু কাম বন কৰি মোবাইলটোকে চাই থাকিব এয়া আৰু কষ্ট কৰি হ'লেও দিবই লাগিব পঢ়া শুনা নকৰিলি যেতিয়া কাম কৰিকে আনি দিব লাগিব আৰু বহুত কষ্টাইছোঁ পঢ়া শুনা নকৰি হয় দে একো নাই কৰ্মই ধৰ্ম কৰিবই লাগিব কৰ আৰু পিতাই অ' মাইনা দেউতা মাইনা অ' মাইনা শুনিছানে এই ফেলা আহা বস্তু এটা আনিছিলোঁ বাৰু একো নাই ধেমালি কৰিছোঁ একোৱে নাই আকৌ ধেমালি কৰিছোঁ ধেমালিহে কৰিছোঁ কিন্তু বস্তু এটা আনিছোঁ বাৰু মোবাইল আকৌ মই আনিম বুলি কোৱা নাছিলোঁ যে মোবাইলটোকে আনিলোঁ আৰু দেখিছ তাই ফূৰ্তিটো মোবাইল পাই ফূৰ্তি পানী গিলাচ আনা আকৌ মোবাইল পাই আকৌ পাহৰিয়ে গ'ল এইফালে দেউতা নহয় মই যিকেইটা পইচা পাইছিলোঁ তাৰে বজাৰ সমাৰখিনি ঘৰ কৰিলোঁ আৰু মোবাইল এটা লৈ আহিলোঁ তাইৰ কাৰণে মোবাইল হয় এই নতুন মোবাইল নতুন নহয় এই ছেকেণ্ড হেণ্ড দোকান যে তাৰপৰা ছেকেণ্ড হেণ্ড মোবাইল এটা আপোনালোকলৈও হ'ব নাই ভালে কৰিলি বুজিছ মোবাইল এটা লাগেই ঘৰখনত কিবা পইচা পাতি মই মিলালো মানে যিকেইটা আছিলে ছেকেণ্ড হেণ্ডত ইমান দাম নলয় হয় নতুন ল'লেহে দামটো অলপ লয় হয় ঠিকে আছে ভিতৰলৈকে কিবা খাম হয় আহক হেল্ল' কামটো কিমান আগবাঢ়িলে আচ্ছা ঠিক আছে মই এইকেইদিনতে যাম বাৰু আকৌ নতুন এটা কাম আহি আছে হা সেইটো যাতে একো লাফৰা নহয় কিন্তু তহঁতে চাবি নতুন মানুহ লৈছ ধুনীয়াকৈ যাতে কামটো পাৰ হয় মই একো কেজেঙত ফচিব নিবিচাৰোঁ কিন্তু ঠিক আছে ঠিক আছে
কৰিছা? এই কামলৈ ওলাই গৈছে। পুৰদাও গম নাপাওঁ ক'ত গ'ল। ভাত পানী খালা? ইনষ্টাগ্ৰামত ৰিল এটা দিছে চোৱা আকৌ। গৈছে দাখন লৈ ওলাই। কামটো নাই বেলেগ। খালোঁ মই খালোঁ ভাত পানী। তোমালে বহুত মনত পৰিছে মোৰ। তোমাৰো পৰিছে। তাকে। এটা দলিয়া কি কৰি আছা তই? আজিৰ যুগত কোনোবাই চলাই মাৰে নেকি? এটা কি হ'ল? যিহে দাম আপুনি চিগাৰেটটোহে কিনে, বাকীটো মইহে কিনিব লাগে। এটা কাণতলীয়া চশমা খুলি তাত দৌৰ মাৰিব। এইযোৰ দামী ছেকেণ্ড হেণ্ড জ্বলা। চিগাৰেটটো ভালকে জ্বলাব নাজানে। বতাহ দেখা নাই নেকি? মই যেন তেন কৈছো আৰু মাৰপিট বুলি কৈ পেলাই আপুনি চিগাৰেট জ্বলাবহে আনে মোক, আৰু মই বেয়া পাওঁ এনেকুৱা। গাৰ্লফ্ৰেণ্ডজনীলৈ ফোন এটা কৰি লওঁ। আপোনাৰে ভাগ্য পায়, আমাৰহে আৰু। হেল্ল', ক'ত আছা? এই নাই, কি কৰিবা আৰু ৰখি আছোঁ। হেল্ল', ভাত খালা? ঠিক আছে, মই পাছত কল কৰি আছোঁ ৰ'বা। মই অকণ ব্যস্ত আছোঁ। এইটোৱে নতুন কথাটো কৈছিলোঁ যে নতুন গোটেই কথাবিলাক বুজাই দিছে। একো ৰিস্ক নহ'লে হ'ল আৰু। হয়, চিন্তা কৰিব নালাগে, মই ট্ৰেইনিং পূৰা দি দিছোঁ। মোৰ কাম ঠিক আছে, দুদিনমানত চাব না মোৰ বাকীখিনিতে কাম কেনেকুৱা হয়। বাৰু হ'লেতো ভালেই। হয়, তেওঁ নতুন মানুহ বুলি ক'লে অলপ ৰিস্ক এটা হয়, তইতো জানই। হ'ব ৰিস্ক মই লৈছোঁ ইয়াৰ, আপুনি টেনশ্যন ল'ব নালাগে। বাকী আমাৰ নতুন মালটো ফুটাৰ কথা কৈছিলোঁ যে 50% কাম হৈ গৈছে, আৰু 2 দিনৰ ভিতৰত আহি যাব। খালি পইচা পাতিৰ কথাটোতো মই কৈছোঁৱে। হয়, লোকচান যাতে নহয় আৰু। লোকচান নহয়, মই কৈছোঁ নহয় আপোনাক, এইটো আপোনাৰ পূৰা হাইচ মাৰি দিব। গেৰেণ্টি আছে ছাৰ? গেৰেণ্টি আছে, ই দেখিছে বাৰু। এই জাষ্ট মই কথা পাতি উঠিছোঁহে। খালি পটককৈ গম পাব নালাগে, 2-4 দিন সময় এটা তই যেন তেনকৈ ৰাখ। মই মেনেজ কৰিম বাৰু, আপুনি টেনশ্যন ল'ব নালাগে। আমাৰ বস্তু জেংকা আছেতো ছাৰ। নাই মই জানো, কিন্তু ইয়ালৈহে অলপ সন্দেহ হৈছে দেই। ছাৰ আপুনি চেহেৰাত গৈছে নেকি বাৰু? চেহেৰাটো দেখিয়েতো সন্দেহ হৈছে। ছাৰ মই আগতে ক'ত কাম কৰা আছে ছাৰ। হ'ব, তোৰ ৰামায়ণ বন্ধ কৰ। পাছত পাতিম এইবিলাক, পাছত পাতিম। গৈ দিওঁ ন? ঠিক আছে বোলো। ইয়াত দেৰি সময় কথা পাতি নাথাকোঁ, মই কোনোবা আকৌ গম পালে বিষয়টো বেয়া হৈ যাব নহয়। ব'লক, আমিও যাওঁৱেই, আপোনাৰ কাৰণে ৰখি আছিলোঁ। গৰমটো বেছি নহয়, ৰ'দটো লাহে লাহে ফুল থাক, তথাপিও আবেলিলৈকে শেষ কৰিব লাগিব। যিডাল দিছেও কাম বন কৰিবলৈ মন নোযোৱা হৈছে আৰু। অসমীয়া ল'ৰা হৈ ইমান আৰু হেৰি কৰিলে কেনেকৈ হ'ব? আমাৰ এইকণ ওলাই আমাৰ আজি 3000 টকা হৈয়ে যাব এইকণতে। উঠা, সোনকালে উঠা। এইটো ক্লিয়াৰ কৰি আকৌ কাইলৈ বেলেগত কাম আছে নহয়। আমাৰ এই বকুলাই কৈ থৈছে। বোৱাৰী, বোৱাৰী, এইফালে আহাচোন।
তুমি বোৱাৰী ভোক লাগিছিলে ভাত কেইটামান দিয়া নিজে বাহিৰত খাব নোৱাৰে একো শান্তি নাই এই চবৰ পৰা ভাতকেইটা নিজে বাঢ়ি খাব লাগিব বোৱাৰীয়ে মোক কিয় এনেকুৱা আজি ব্যৱহাৰ কৰিলে আচৰিত দেখোন বহিছে মই অকণ ওলাই যাওঁ আপুনি ভাতকেইটা দিলে তাই খাব খাই ল'ব ক'ত যাওঁ দেউতা কওক এই মই অকণ হেৰিৰ লগতে ওলাই যাওঁ মহিমৰ লগত এই কিবা কাম এটাৰ কথা হয় ক'ব নেকি তোৰ কথা এটা আছিলে কওক দেউতা কওঁ জানো ল'ৰা কওক কিয় নক'ব কওক তই মনত কিন্তু দুখ নাপাবি কিবা হৈছে নেকি দেউতা কথাটো হ'ল তই যোনদিনাখনৰ পৰা বোৱাৰীক মোবাইলটো দিছ হয় সেইদিনাখনৰ পৰা বোৱাৰীয়ে মোক বৰ বিশেষ এটা ভাল ব্যৱহাৰ কৰা নাই ল'ৰা ভাল ব্যৱহাৰ কৰা নাই ল'ৰা মোক একেবাৰে ভাল ব্যৱহাৰ কৰা নাই কিয় তেনেকুৱা কৰিছে তাই মই দেখোন কথা এটা ক'লে তাই মোক কেটেৰা জেঙেৰা কৰে মই ভাতকেইটা খুজিলে তাই দেখোন মোক গালি পাৰি আহে তেনেকুৱা ব্যৱহাৰ কৰিছে আপোনাৰ ল'ৰা মই কি কৰোঁ কচোন এই বুঢ়া বয়সত মই কেনেকে সহ্য কৰোঁ এইবিলাক কথা এইটো কথাটো ভাল হোৱা নাই দেউতা হেল্ল' কি কৰিছা এই মোবাইলৰ ৰিচাৰ্জটো ভৰাই দিবাচোন মাইনা মাইনা কাৰ লগত কথা পাতি আছা লগৰ এজনী মই কথা এটা শুনি কিন্তু বৰ ভাল পোৱা নাই কি কথা দেউতাক হেনো তুমি আজিকালি বৰ ভাল ব্যৱহাৰ নকৰা দেউতাই কৈছে ভাত দিওঁতেও তুমি কেটেৰা জেঙেৰা কৰিছা বৰ দুখ পাইছো দেই মাইনা মই কেটেৰা জেঙেৰা কৰোঁ ইমান কষ্ট কৰি ভাত পানী বনাই খুৱাওঁ দেউতাই তেনেকে কৈছে মনাই কোৱা দেউতাই এনেই কৈছে চাগে দেউতাই মিছা কথা ক'ব নাই বাৰু তেনেকুৱা কৰিছা যদি মই দুখ পাইছো কিন্তু আৰু নাই কৰা যদি নকৰিবা কিন্তু কথা কি জানা মানুহ হ'ল 4টা আমাৰ ঘৰখনৰ তাতে যদি তুমি মিলাই চলিব নোৱাৰা কেনেকে হ'ব তাতে বহুত কষ্ট কৰি মোবাইলটো আনি দিছো তুমি মিলাই চলাটো তোমাৰ দায়িত্ব যদি নাই কৰা মই বাৰু তোমাক একো নকওঁ তথাপিও এবাৰ কৈছো 4জনকে মিলাই চলিবা বহুত কষ্ট মা নাই দেখিছাই হ'ব তুমি লাগা বুঢ়াটোৱে মানে কথা সোপা লগাইহে এৰিলে শান্তি নাই মানে মুখৰ পৰা নমৰা হ'ব নিশ্চয় হেল্ল' মই ওলাইছোঁ দেই তুমি আহা মই কাপোৰ চাপোৰ কোনে নাই এই ঘৰত যাম বুলি ওলাইছোঁ দেউতা মই বেংকৰ পৰা আহোঁগৈ আপুনি ভাতকেইটা বাঢ়ি খাব ছোৱালীজনীকো দিব আহিছে দেই সোনকালে আহিবা ভাগৰ লাগি গৈছে নি ঘামি জমি গৈছেগৈ দেই ছোৱালীজনী কোনোবাই দেখিলা কৰি নি হাতত লাগিব মা বেংকলৈ গৈছোঁ আহিব চাগে অকণমান দেৰি হ'ব কিবা চাগে সমস্যা হৈছে ভিতৰলৈকে যোৱা কিবা
আহিবলৈ হ'ল এতিয়ালৈকে দেখোন অহাই নাই ৰাস্তা পাই চাই আহে বোৱাৰীজনীও নাই দেখোন ল'ৰাটোও নাই ইমান দেৰি কৰিছে ইহঁতে আজি বোৱাৰীজনীতো ইমান টাইম সময় আহিব লাগিছিলে পইচাকেইটা থাকিলে সন্ধিয়া হেৰিলৈ যাব লাগিব ঘৰত ঠিকে নাথাকিবি অকণ কিবা এটা খাব লাগিব মাইনা অ মাইনা আছানে অ মাইনা ক'ত আছা হে কি কৰে অ' দাদা দেউতা বোৱাৰী দেখোন বেংকলৈ যাওঁ বুলি কৈ এতিয়ালৈকে অহা নাই এতিয়ালৈকে নাই অঁ ৰাতিপুৱাই যোৱা ৰাতিপুৱাই যোৱা অঁ ক'ত গ'ল তেন্তে মইতো নাজানো মইতো মহিমৰ ঘৈণীয়েকৰ লগত গৈছে বুলি ভাবিলোঁ মই তাতো গৈ সুধিলোঁ তাতো নাই মই আগতীয়াকৈ সুধিছিলোঁ গাঁৱৰ দুই এঘৰকো গৈ সুধিলোঁ মই তাতো নাপালোঁ অঁ ইমান দেৰিলৈকে তেন্তে ক'লে গ'ল হেৰি আপুনি ফোনটো কৰিছিল নেকি কাৰোবাৰ পৰা ফোনটো মানে মইতো বোৱাৰী নম্বৰে নাজানো মই ফোনটো কৰোঁ ৰখকচোন কচোন কৰ সোনকালে কৰ ইমান টাইম হৈ গ'ল তাই অহা নাই এই ক'ৰবাত গৈছে ছাৰ ৰখক চিন্তা নকৰিব কিনো হৈছে এইবিলাক জানো আৰু মই কৰিছোঁ কিবা বিপদতে পৰিছে নে কি নে ৰখক চিন্তা গম পোৱা নাই নহয় ল'ৰা চুইচ অফ বুলি কৈছে দেখোন হা চুইচ অফ বুলি কৈছে চুইচ অফ বুলি কৈছে লগাচোন আকৌ এবাৰ লগাচোন আকৌ এবাৰ লগা চুইচ অফ অঁ কি হৈছে এইবিলাক চেণ্টাৰৰ কাৰোবাক ফোন কৰি চাওঁ তাতে বেংকৰ ওচৰত থকা লগৰ এটা চিনাকি আছে অঁ লগা 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 ক'লৈ যাব পাৰে বাৰু বোৱাৰীজনী কমল অঁ মাইনাক দেখিছিল নেকি তাত বেংকৰ ফালে অঁ ৰাতিপুৱাই গৈছিল বোলে বেংকলৈ অহাই নাই এতিয়ালৈকে তই দেখা নাই দেখা নাই তাই বেংকলৈ যাওঁ বুলি কৈছিলে তহঁতেতো চেণ্টাৰতে থাক হ'ব ৰচোন ৰ মই পিছত কৰিম দেই ৰখক মই এই হেৰি মোৰ মানুহজনী তাইৰ লগতো যায় কেতিয়াবা অঁ লগা 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 অঁ ববিতা বাইদেউ অঁ এই মাইনা আপোনাৰ লগত গৈছিল নেকি বেংকলৈ অঁ বেংকলৈ যাওঁ বুলি কৈছিলে নাই আজি দেখা নাই ন আপুনি অঁ হ'ব দিয়ক মই ফোনটো কৰিছোঁ দেউতাক বহুত মানুহবিলাক ফোন কৰিলোঁ হ'ব মই নিজে ওলাই যাওঁ মোৰ চিন্তাহে লাগিছে তই যাচোন আগবাঢ়ি যা ছোৱালী ক'ত ছোৱালী ভিতৰতে আছে ভিতৰতে আছে হ'ব মই যাওঁ যা 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 কিবা বিপদতো পৰিব পাৰে যাচোন পায় এই বোৱাৰীজনী ক'লেনো গ'লো কিনো কৰিম বাৰু এতিয়া মই দেউতা অ' দেউতা কথা এটা শুন কি হ'ল মোলৈ মেছেজ এটা আহিছে অঁ কি কি বেলেগ এটা নাম্বাৰৰ পৰা মেছেজ দিছে মাইনাই অঁ তাই হেনো তাই বেলেগ ল'ৰাটোৰ লগত পলাই গ'ল পলাই গ'ল অঁ পলাই গ'ল মোলৈ মেছেজ দিছে বেলেগ ভাল পাই বুলি তাই পলাই গ'ল মইনো কি দিয়া নাছিলো কওকচোন বাৰু তাই আকৌ বেলেগ ল'ৰা ভাল পাই পলাই লোকৰ ঘৰত কঠিয়া মাৰিছো জেওৰা দিছো আকৌ তাই বোলে পলাই গ'ল মই মৰিমতো কি বুলি ক'ম এতিয়া এহেঁতে গম পালে মোক কি কৰিব তাই কান্দিছিলো ঘৰখন ধৰি এতিয়া তাই চিম্পি ডাৰ্লিং কি কৰি আছা অঁ মোবাইল চাই আছা কোৱা বিয়াখন ইমান চিন্তা কৰি আছা বিয়াখন পাতিম ৰ'বা এতিয়া মানে তোমাৰ কথাটো কি হৈছে আমাৰ ঘৰততো মই ফোন কৰি ক'লোঁ কিন্তু তাৰ ঘৰটো আমাক মানি নল'ব গতিকে তাত অকণ গৰমা গৰমি হৈ আছে দুদিনমান ইয়াতে ৰখা তাৰপিছত ঘৰৰ মানুহখিনিও অকণ ঠাণ্ডা হওক মই কথা পাতি বুজাওঁ তাৰপিছত আমি ঘৰলৈ যাম ধুনীয়াকৈ বিয়াখন পাতিম বুজিছা আৰু হেৰি কৰিবা আবেলি আমি ফুৰিব যাম দুইটা ওলাবা হা
ৰ'বা মই কাম এটা আছে আহোঁ তুমি অকণ বহা দেই ক'লৈ বাহিৰলৈ ওলাই নাযাবা আকৌ অঁ ঠিক আছে পিছে না বছ মই কৈছোঁ নহয় মাল নাম্বাৰ 1 পাব মোৰ মুঠতে কথা এটাই পইচা যেনেকৈ দিছোঁ বস্তু মোক কেনেকুৱা লাগে আপুনি চিন্তাই নকৰিব বস্তু একদম ফাৰ্ষ্ট ক্লাছ তোৰ ওপৰত বিশ্বাস কৰোঁ কাৰণেই অতদিনৰ পৰা তোৰ লগত মই লেনদেনটো কৰি আছোঁ আগৰ এতিয়ালৈকে আপুনি যিমান ছাপ্লাই দিলে তাৰ ভিতৰত এইটো নম্বৰ 1 মাৰিব মই আপোনাক কৈ দিলোঁ তেনেকুৱা হ'লেতো ভালেই আপুনি চিন্তাই কৰিব নালাগে ঠিক আছে তই মাতি দে চিম্পী অ' চিম্পী কিয় মাতিছিলা কোৱা অঁ মাতিছিলোঁ চিম্পী এয়া মোৰ বন্ধু নমস্কাৰ বন্ধু কৰা বন্ধু অঁ এয়াই আৰু মোৰ অৰ্ধাংগিনী অঁ আপোনাৰ বহচোন হা মই চাহ বনাই বছ কেনেকুৱা পালে একদম বঢ়িয়া হয়নে বঢ়িয়া মই আপোনাক কৈছিলোঁ নে নাই এইটো নাম্বাৰ 1ত যাব বুলি এতিয়ালৈকে যিমান দিলে এইটো কমেও 10-15 গুচি যাব ইজিলি যাব চকু মুদি যাব পিছে আপুনি মোৰ এক্সট্ৰা কমিশ্যন নাই নাই সেইবিলাক চিন্তা কৰিব নালাগে মই আছোঁ নহয় তোক দায়িত্ব যেনেকৈ দিলোঁ তই কাম কৰি দিলি বাছ একো দিগদাৰ নহ'লে হ'ল বাকী তাইক নিয়ালৈকে চোৱা চিতা দায়িত্বটো কিন্তু তোৰ ঠিক আপুনি খালি খুব কম সময়ৰ ভিতৰত নিয়াৰ ব্যৱস্থাটো কৰক অঁ ক'ত আছ তহঁত অঁ হেৰি বছে ফোন কৰিব কৈছিলে ফোন এটা কৰিবিচোন অঁ অঁ বাকীখিনি বুজাই দিব অঁ ঠিক আছে মই ৰাখিছোঁ অঁ বাহ চাহ কৰিলে কোৱা এদিন দুদিনকে তুমি এসপ্তাহ পাৰ কৰিলা বিয়াখন পাতা নহ'লে মই নামানো আৰু ৱাই এইটো কি ক'লা আকৌ মন্দিৰত হ'লেও জল্দি বিয়া পাতা মই নাজানো পাতিম ৰ'বা মই তোমাক কৈছোৱে দেখোন ঘৰৰ পৰিস্থিতিটো অকণ বেয়া হৈ আছে বুলি ৰ'বা মই কিবা এটা চিন্তা কৰিম বাৰু হ'ব দে ল'ৰা দেউতা বেছিকৈ কান্দি নাথাকিবি যি হ'বলগীয়া আছিল হৈয়ে গ'ল তাই আমাৰ মৰমবোৰ বুজি নাপালে অ' ল'ৰা তাই আমাৰ মৰমবোৰ বুজি নাপালে নেকান্দিবি অ' ল'ৰা নেকান্দিবি দুখ নকৰিবি অ' দিয়া নাছিলোঁ তাই দিয়া নাছিলোঁ কি কৰা নাছিলোঁ কি কাম কৰা নাছিলোঁ কঠীয়া এতিয়া আমাৰ এই ঘৰখনক আৰু খাই কৰি থৈ গ'ল কি কৰিবি আৰু চব বিধাতাই লিখন ল'ৰা চব বিধাতাই লিখন নহয় দেউতা এইবিলাক তাইৰ চাল নাছিলে আগৰ নেকান্দিবি অ' ল'ৰা নেকান্দিবি এই মা নাই চা তাইকনো তই সেই কিয় কথাটো মাৰিব লাগে বাৰু ইমান সৰু ছোৱালীজনী কচোন নাই মাৰ নাই মোৰ ওচৰতে আহিব বহুত দূৰ গুচি গ'ল বহ নেকান্দিবি নেকান্দিবি আয়ো মায়ে বহুত দূৰে থৈ গুচি গ'ল বুজিছেনে মা আৰু নাহে আৰু বুজিছে মা নাহে কাকা আছে কাকা আমি লগত আছো নহয় ছোৱালী কাকা লগতে থাকিম দেই যাগে যা তাকে ভিতৰলৈকে লৈ যাগে যা হেল্ল' অঁ বছ এই প্ৰব্লেম এটা হৈ গ'ল নহয় অঁ অলপ গম্ভীৰেই বাৰু এই এতিয়া মানে আপোনাৰতো 7 দিন হৈ গ'ল তাই মানে এতিয়া মোক জোৰ দি আছে বিয়া পাতিব লাগে এতিয়া কি কৰিম বাৰু কওকচোন আপুনি অঁ মই আৰু বেছি দিন ৰাখিব নোৱাৰিম বুজিছে আপুনি আজিকালিৰ ভিতৰতে তাইক ছাপ্লাইটো দিয়াৰ ব্যৱস্থা কৰক মইতো কি কাম কৰিলো ইমান ধুনীয়া সংসাৰখন এৰি মই ইমান ধুনীয়া ছোৱালীজনী এৰি মই ইয়ালৈ আহিলো
মই এনে কম বুলি জনা হতে পৰিয়ালে নাহিলোহেঁতেন মাহঁতে ইমান কষ্ট কৰি মোক খুৱাই বোৱাই আছিলে মোৰ এতিয়া কি হ'ব চিম্পি অ চিম্পি অ তুমি কান্দি আছা যে কি হৈছিল আঁতৰ হৈ যায় তই মোৰ ওচৰৰ পৰা কি তোৰ কথা মই একো নাজানো বুলি ভাবিছ কি জানা তুমি তই ফোনত পাতি থকা চব শুনিছো মই তুমি মানে ফোনত পাতি থকা চব শুনিলা ন আঁতৰ হৈ যা তোৰ কথা চবকে জনাই দিম মই বেছি নকৰিবি মনে মনে থাক বুজিছ না শুন এইটো যে এইটো আমাৰ বিজনেছ হয় এনেকৈ আমি প্ৰেমত ছোৱালীবিলাকক প্ৰেমৰ জালত ফচাই বিক্ৰী কৰোঁ আৰু বেছি টুৰমি কৰিবি সহজ নহয় চুপচাপ মাৰি কৰি থাক আৰু বেছি হুলস্থুল কৰিবি তোক চাই ল'বি হেল্ল' তই ক'ত আছ এই ইমিডিয়েট আমাৰ ঘৰটা ইমিডিয়েট 5 মিনিটৰ ভিতৰত আহা সোনকালে কি হ'ল ইমান সোনকালে জল্দি মাতি দিলি এই মাথা গৰম হৈ গৈছে কি হ'ল তাই কথাটো গম পাই গ'ল নহয় গম পাই গ'ল তাই বছৰ লগত ফোন কৰি থাকিলে তাই কথাটো গম পাই গ'ল এতিয়া হুলস্থুল কৰি আছে মই ভালকৈ অকণ বুজাই মিলাই থৈ আহিছোঁ 100 দুটামান দি তই অকণমান হেৰি কৰিব লাগে ন এই কেনেকৈনো শুনিলে গমেই নাপালোঁ নহয় বছে কিন্তু খাই পেলাব বছে এতিয়া জান খাই পেলাব তই এটা কাম কৰচোন মই আহোঁগৈ তই ইয়াত থাকচোন অলপ সময় আৰু চাবি কিন্তু বেছি উল্টা পুল্টা কৰিব নিদিবি বুজিছ নহয় আৰু তই উল্টা পুল্টা নকৰিবি তই মোক তেনেকৈ ভাব আৰু বেছি উল্টা পুল্টা কৰিব নিদিবি মই আহি আছোঁ মোক এৰি থৈ গুচি গ'ল অকলে কিবা ভাবিয়ে দিওঁ নেকি নাই বছৰত কৰিলে মোৰ চাকৰি যাব ঠিক মই কম ডেঞ্জাৰাছ নেকি কি অহা আগতে যাওঁ মোৰ কথাটো বাদ দিয়ক ই যে নাই সেইটো কথা ভাব কি কৰিছ এইবিলাক বাদ দিয়ক পাৰি আছে চালা লম্পট মোক জান খাব ক'ত গ'লি এইটো কি এইবিলাক কি মই গম পোৱা নাই ছোৱালীজনী গ'ল ছোৱালীজনীও নাই দেখোন উঠাই ইয়াক কি হৈছে এইবিলাক কি হৈছে ছোৱালী গ'ল ছোৱালী ক'ত গ'ল ছোৱালী গ'ল তোক মই ইয়াত চাবলৈ ৰাখি থৈ গৈছিল না পলালে ছোৱালী মই কি কৰিলি এইটো কি হ'ব এতিয়া এবাৰ ভাবি চাইছনে কথাটো বছ মই একো ধৰিব পৰা নাই মই ইয়াক থৈ পেলাই আপোনাৰ ওচৰলৈ গুচি গ'লো যদি 24 ঘণ্টাৰ ভিতৰত তই ছোৱালী আনি দিব নোৱাৰ নহয় দুইটাৰ নামত কিন্তু দুটা গুলি উঠি যাব মই কৈ দিলো বছ আপুনি এনেকুৱা নকৰিব মই কিবা এটা মেনেজ কৰিম বছ এইটোক বাৰ লগত ৰাখিব লাগে নেকি তই এইটো কাৰণে যি হৈছে মই দুইটাকে সময় দিলো কিন্তু দুইটাকে সময় দিলো 24 ঘণ্টাৰ ভিতৰত মোক ছোৱালী ইয়াত লাগিব হ'ব বছ কিবা এটা মেনেজ কৰিম আপুনি ঠাণ্ডা হওকচোন ঠাণ্ডা হওক বাৰু যি হ'ল দুইটা যা চবলৈকে ফোন কৰ তাই সম্ভৱ বেছি দূৰ যোৱা নাই ছোৱালী বিচাৰি আনি দে মোক উঠ তাই ইয়াৰ লগত যা ছোৱালী বিচাৰি আনি দে যা আনিম নহ'ব বোৱাৰী তুমি কিয় কান্দিছা তুমি ক'ৰ পৰা আহিছা ক'ত গৈছিলা তুমি মই কমল চুকৰ পাল্লাত
প্ৰপঞ্চক হ'ব নাকান্দিব তুমি বহাচোন বহা তুমি বহা ল'ৰা ল'ৰা চাহিচোন তুমি তুমি ইয়াত কি কৰিবলৈ আহিছা তুমি ওলাই যোৱা মোৰ ঘৰৰ পৰা তুমি একদিনত থাকিব নোৱাৰা তুমি এটা ক'ৰ পাইছা ইমান দিনৰ মূৰত তুমি আঁতৰি যোৱা তাইক তই তেনেকৈ ব্যৱহাৰ নকৰিছ দেউতা ইমান দিন আমাৰ গোটেই মানুহখিনিয়ে আমাক কি বুলি গম পালে তুমি ইয়াৰ পৰা ওলাই যোৱা তাইৰ কথাটো শুনি ল ইমানখিনি লাজ অপমান সহাৰ পিছত তাইক মই কেনেকৈ ৰখো তাই যাব লাগিব ইয়াৰ পৰা ক'ৰ পৰা আহিছা তুমি প্ৰবঞ্চক মোবাইল পাই পেলাই তুমি মোক পাহৰি গৈছিলা সেই কষ্টখিনি পাহৰি গৈছিলা এতিয়া প্ৰবঞ্চকৰ কথা ক'ব আহিছা ওলাই যোৱা ছোৱালীজনীৰ কথা নাভাবিলা তুমি এবাৰ তই তেনেকুৱা ব্যৱহাৰ তাইক নকৰিবি ল'ৰা নহয় দেউতা চাওক মই তাইৰ কাৰণে কি কৰা নাই ছোৱালীজনীৰ কাৰণে কি কৰা নাই কিমান কষ্ট কৰোঁ দিনৰ দিনটো হাজিৰা কৰোঁ লোকৰ ঘৰত তথাপিও তাই মোৰ কথা বুজি নাপালে আপুনি দেউতা বেয়া লাগে দুখ লাগে দেউতা কিমান কষ্ট কৰিছোঁ সেই কষ্টখিনি মূল মোক এৰি দিলে বুজাবা তাই নুচুবা তাইক একদম মই কৈ দিছোঁ তাইক হাত নিদিবা তাইক ল'বলৈতো যে ছোৱালীজনী নাই দেউতা তাই এইবিলাক কেতিয়াবাই হেৰুৱাইছে তাই এতিয়া চোৱাৰ অধিকাৰ নাই নুচুবা কি শুনিব বাকী থাকিলে আৰু তোমাৰ কথা সমাজে গম পালে ক'বলৈ লাজ লগা নাই তোমাৰ ব্যৱসায় কৰিছে কিয় গুচি আহিলা তুমি ইমান দিনে গৈছিলা যেতিয়া যাবই লাগিছিলে হ'ব ল'ৰা যি হ'ল হ'ল বোৱাৰীয়ে ক্ষমা খুজিছে যেতিয়া এই ছোৱালীজনীৰ কথা ভাবি তই তাক আঁকোৱালি ল ল'ৰা আকৌ তহঁতৰ সংসাৰখন নতুনৰ পৰা আৰম্ভ কৰ মইতো সেইটোৱে বিচাৰোঁ দেউতা আপুনি কৈছে যেতিয়া মই আৰু আমাৰ ছোৱালীজনী মুখলৈ চাই তাইৰো এটা ভৱিষ্যত আছে তাইৰ মুখলৈ চাই মই তাইক এবাৰ ক্ষমা কৰি দিছোঁ কিন্তু মাইনা তুমি আগলৈ যাতে এইটো ভুল কৰি মোৰ ওচৰত সেই চকু পানী দেখুৱাই ক্ষমা খুজিলে মই ক্ষমা কৰি দিম বুলি নাভাবিবা আৰু কৰিম বুলি নাভাবিবাও নমস্কাৰ আপোনালোকৰ ওচৰত মই এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে যাতে মোৰ নিচিনাকৈ মোবাইল ব্যৱহাৰ কৰি নিজৰ সুখৰ সংসাৰ এখন ধ্বংস নকৰে আৰু অচিনাকি মানুহৰ প্ৰেমৰ জালত পৰি আপোনালোকে যাতে নিজৰ সংসাৰখন ধ্বংস কেতিয়াও নকৰে আৰু পৰাপক্ষত আপোনালোকে মোবাইলটো কমকৈ ব্যৱহাৰ কৰিব। নমস্কাৰ।